নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক এটা সৰু মৰু বস্তু শিকাই দিম যে গাড়ী হৈ গ'ল এল্টো 800। এল্টো 800ৰ এচি বেল্টৰ কাহিনী কি হয়, তিনিটা মডেল থাকে। এল্টো 800 তিনিটা মডেল, তিনিটা এচি বেল্টৰ তিনিটা মডেলৰ নম্বৰ থাকে। তো আজি ৰাস্তাত যদি ছিঙি যায়, আপুনি সৰু সৰু দোকান পাৰ্চেল দোকানত গ'লে নম্বৰ নহ'লে আপোনাক নিদিয়ে। আপোনাৰ ডাঙৰ দোকানত গ'লে পাই যাব, পাৰ্চেল দোকানত তাত আৰ চি লাগিব, আৰ চি দি কিনি মিলাই কিনি দিয়ে। তো বলক মই আপোনাক দেখাই দিম কোনটো মডেল কোনটো পেনবেল লাগে। তো এইটো মডেলৰ যিটো পালো মই তেনেকৈ হৈছে কাষ্টমাৰৰ লগত, সেইটো কাৰণে মই ভিডিঅ'টো বনাই দিলোঁ আৰু আপোনালোকৰ সুবিধা হ'ব। ঠিক আছে, বলক চাওঁ। এইটো চাওক, এনেকৈ কলা এনেকৈ এয়াৰ ফিল্টাৰ থাকিলে এইটো মডেলৰ, আৰু এনেকৈ যে টোটাল বডি ইনটেক মেনিফলটো থাকিলে তাৰ নম্বৰটো হৈ যাব। মই দেখাই দিছোঁ এইটো নম্বৰটো ফেনবেল। আৰু এটা ভেন আহিছিলে, এইটো চেণ্টাৰ বুজ বেয়া হৈছিলে, পুৰা কাপি আছিলে। কাষ্টমাৰ হুইল বেলেঞ্চিং কৰিলে, এলাইনমেণ্ট কৰিলে, কাম হোৱা নাই। এইটোও দেখাই দিম এতিয়া, সৰু মৰু হয় ভিডিঅ'টো। তো আমি এচি গেছ চাৰ্জ কৰি আছো। এনেকৈ এয়াৰ ফিল্টাৰ থাকিলে এইটো মডেলৰ, এইটো চাওক 3PK686 আৰু ভেনৰ এইটো চাওক, চেণ্টাৰ বস্তু কেনেকৈ খেলি গ'ল ন, বেয়া হৈ গ'ল। এইটো কাৰণে ইমান খৰচা কৰিলে, এই হুইল বেলেঞ্চিং কৰিলে কাম নাই। এইটো আমি নতুন লগাই দিলোঁ, এলাইনমেণ্টও কৰিলে, তেতিয়া গাড়ী কাপি আছিল। চেণ্টাৰ হয় বস্তুটো আৰামটো চেঞ্জ কৰি দিলোঁ। ঠিক আছে, নেক্সট ভিডিঅ' লগ পাম, বাই।